কৃষ্ণ আমাৰ পৰম কৃপালু আমাৰ ব্যাখ্যাকাৰ ভাৱজনলৈ আমি ভক্তি ভৰা সেৱা ধৰি আমি পাঠৰ মাজলৈ আগবাঢ়িব বিচাৰিছো। কৃষ্ণ হৰি ৰাম কৃষ্ণ গুৰু গুৰু হৰি ৰাম 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 গুৰু হৰি ৰাম 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 শ্ৰী কৃষ্ণই নমো নমো ভগৱতে বাসুদেৱ। ৰাম মাধৱ বদতি শুনি ও কামুনিব মোৰ জন্মৰ কথা আতয়নন্তৰ ৰাম জামদগ্নি নামেৰি হৈবন্ত প্ৰখ্যাত এক অংকিতান গৃহে হৈ বুজাত। কৃষ্ণ 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 জয় গুৰু শংকৰ। জয়তে আমাৰ শ্ৰদ্ধাৰ অনুষ্ঠানটিৰ মুখ্য উপদেষ্টা লয়িং প্ৰভুকে প্ৰমুখ কৰি সমস্তজন বাপ আই আৰু সমস্তজন বিষয়ববীয়া লগতে আজি ইয়াত আমাৰ নাম নথকা অথচ শ্ৰোতা হিচাপে থকা পৰিয়ালৰ সমস্তজন এয়া সমস্তজনৰ চৰণলৈ আমি সেৱা জনাইছো। কৃষ্ণ আমি জন্ম ৰহস্য শাস্ত্ৰ ভাগৰ ইতিমধ্যে 4-5টামান আমাৰ বৈঠক পাৰ হ'ল। এতিয়া আজি আকৌ পুনৰ সেই সাপ্তাহিক অনুষ্ঠানটিত আমি ভৰি দিলোহি। পুনৰ সমস্তজনৰ চৰণলৈ সেৱা জনাই আমি পাঠৰ মাজলৈ আগবাঢ়িছো। কৃষ্ণ ইতিমধ্যে প্ৰভু ভগৱন্ত অনন্ত সজ্জাত আছে আৰু সেইখিনিতে গৈ চতুৰ জ্ঞান পিপাসু জ্ঞান বৰ্ধক সেই নাৰদ যিজনে গৈ প্ৰশ্ন কৰিলেগে, বোলে বাপ তুমি এতিয়া এই যে প্ৰলয়ৰ পিছত বিশ্ৰাম কৰি আছা আৰু বিশ্ৰামৰ পিছত তুমি সৃষ্টি কৰিবা, সেই সৃষ্টিৰ সময়খিনিক যিখিনি স্থিতিৰ সময়, সেই স্থিতিৰ সময়খিনিত তোমাক কেনেদৰে দেখা যাব সেইখিনি কথা অলপমান দয়া কৰি কোৱা। এইবুলি কলত প্ৰথমে আমাক মৎস্য অৱতাৰৰ কথা প্ৰভুৱে কলে নাৰদক, তাৰপিছত কুৰ্ম অৱতাৰ কলে, তেনেকুৱাকে বৰাহৰ কথাও কলে, তাৰপিছত নৰসিংহ কথা কলে। এয়া এনেদৰে গৈ গৈ আমি এতিয়া পাইছোহি আমাৰ জামদগ্নি ঋষিৰ নাম ললে, তাৰমানে আমি পৰশুৰাম অৱতাৰ পাইছোহি। এয়া এই পৰশুৰাম অৱতাৰৰ কথাটো আমাৰ ইয়াতে কৈছে মাধৱ বদতি শুনিও কম দিব। এতিয়া পুনৰ সেয়া পৰশুৰাম অৱতাৰ প্ৰভুৱে নিজে লব, সেই অৱতাৰত কি হব সেইখিনি কথা নাৰদৰ আগত কবলৈ লৈছে। এতিয়া গোটেইখিনি কথা প্ৰভুৱে একেবাৰে বৰ সুন্দৰকে নাৰদৰ আগত ব্যাখ্যা কৰি গৈ আছে। আমি সেইখিনি শুনি আছো আৰু অনন্ত বাৰ বাবে সেইখিনিকে পঢ়ি পেলাই আমাৰ সমস্তজনলৈ আগবাঢ়াইছে। এতিয়া জামদগ্নি ঋষি যিজন, আমি এজনৰ কথা কব লাগিব, ভৃগু ঋষিৰ কথা। এই ভৃগু ঋষি যিজনে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ
এই তিনিজনৰ ভিতৰত কোনজন শ্ৰেষ্ঠ এইটো পৰীক্ষা কৰিবৰ কাৰণে দায়িত্ব পাইছিলে সেই ভৃগু ঋষিৰ বংশত জামদগ্নি ৰজা, জামদগ্নি ঋষি। এই জামদগ্নি ঋষি আৰু তেওঁৰ ঘৰত সেই জামদগ্নি আৰু ৰেণুকাৰ সন্তান হিচাপে ভগৱন্ত এইবাৰ জন্ম হ'ব। সেইজন যিহেতু ভৃগু ঋষি বংশৰ, গতিকে সেইজনক বহুতে ভাৰ্গৱ বুলিও জানিব। সেইকাৰণে জামদগ্নি বুলি ক'লে তেওঁ এজন ভাৰ্গৱ। আকৌ পৰশুৰাম বুলি ক'লেও বহুতে পৰশুৰাম ভাৰ্গৱ বুলিও তেওঁক কয়। ভৃগু ঋষি বংশত হোৱাৰ কাৰণে ভাৰ্গৱ। এতিয়া পৰশুৰাম অৱতাৰৰ কথা আমাৰ আগত ক'বলৈ লৈছে। এতিয়া আমি 2 কোট মানকে যাওঁ বা কৃষ্ণ কৃষ্ণ কৃষ্ণ। ৰাম পৰশুৰাম নাম মোৰ হৈবে কপচাৰ, শ্ৰেষ্ঠ অস্ত্ৰ হৈবে মোৰ পৰশুধাৰ, দুৰ্জন কটি হব কাটিবুৰ পাৰ, মহাপাপী হব হুইব পৃথিৱীৰ ভাৰ। আৰু একোটা যাবনে প্ৰভু? হয় হয়, 2 কোট যাওক, 2 কোট যাওক। হাতত পৰশু ধৰি কৰিব প্ৰয়াণ, অপুত্ৰ বান্ধৱে তাক কৰিব নিৰ্জান, বিচাৰিয়া পৃথিৱীত 3 হাত বাৰ, কৰি বুলিলায়ে ক্ষত্ৰিয়ক বুন্দামাৰ। কৃষ্ণ। এতিয়া এয়া হ'ল পৰশুৰাম অৱতাৰৰ আলোচনা আৰম্ভ হৈছে। এতিয়া জামদগ্নি আৰু ৰেণুকাৰ সন্তান হিচাপে পৰশুৰামক আমি পালো। তেওঁ পৰশু কুঠাৰ লৈ 2জন ক্ষত্ৰিয়সৱক এফালৰ পৰা দমন কৰিব, কাটিব, আৰু তেনেকৈ পৃথিৱীৰ যি সেই উৎপাত বৃদ্ধি কৰা, পৃথিৱীৰ ভাৰ সৃষ্টি কৰা 2জন ক্ষত্ৰিয়সকলক এনেকৈ শান্ত কৰিব। সেয়া পৰশু অৱতাৰৰ মূল কথা। এতিয়া এটা কথা আমি অলপ পাতিলে ভাল আছিলে পৰশুৰাম সম্পৰ্কে, সৰুকে অকণমান, বেছি নহয়। এতিয়া আমাৰ নামঘোষাত পৰশুৰাম যিটো অৰ্থত কৈছে সেইটো অৱশ্যে তাত কৈছে যে পৰশুৰাম ঈশ্বৰৰ সহস্ৰ নামৰ ভিতৰত এটি। সেই পৰশুৰামক এনেদৰে কৈছিলে যে চৈতন্যত কৰিব মায়াতৱ উপজিজত, আছে তাকৰ ৰমাৱন্ত হৰি, এইহে কাৰণে জানা পৰম ঈশ্বৰ প্ৰভু পৰশুৰাম নাম আছা ধৰি। সেইটো আমাৰ নামান্বয়ত কৈছিলে পৰশুৰাম ভগৱন্তৰ 1000টা নামৰ ভিতৰত এটা। প্ৰথমে মায়াই আদেশ পালে সৃষ্টি কৰিব লাগে, সেইকাৰণে মায়াই পৰিয়াল বঢ়ালে, বঢ়াওতে ইয়াৰ মহত্বৰ সৃষ্টি হ'ল, অহংকাৰ সৃষ্টি হ'ল, বুদ্ধিৰ সৃষ্টি হ'ল, এনেকে গৈ পেলাই মন হ'ল। তাৰপিছত এই পঞ্চতন্মাত্ৰ, পঞ্চভূত, দশইন্দ্ৰিয় ইত্যাদি হ'ল। কিন্তু তাৰ পিছতো সেইসকলে জীৱ হিচাপে প্ৰকাশিত নহল। তেতিয়া ভগৱন্তই এই তত্ত্বসমূহত নিজে চৈতন্য শক্তি প্ৰৱেশ কৰাই সেই জীৱসমূহৰ সৃষ্টি কৰিলে। এই যে তত্ত্বসমূহক তেনেদৰে সৃষ্টি কৰিলে,
সেইকাৰণে এই ইন্দ্ৰিয়সমূহৰ মূল গৰাকী ভগৱন্ত। সেই অৰ্থত নামঘোষাত পৰশুৰাম শব্দটোৰ অৰ্থ এই তত্ত্বসমূহৰ গৰাকী হিচাপে এই কথাটো প্ৰকাশ হৈছে। সেয়া আমি নামঘোষাত পাইছো। ইয়াত আকৌ কথাটো আমাৰ যেনেকে অৱতাৰ হিচাপে 3 প্ৰকাৰৰ মূল অৱতাৰ আমি পাওঁ। প্ৰথম অৱতাৰটো হৈছে আমি এতিয়া যিখিনি পাঠ কৰি আছো সেইখিনি কংস অৱতাৰ। কংস অৱতাৰ বুলি ক'লে এই দুটা অৱতাৰক স্পষ্টভাৱে ধৰা যায়। এয়া হৈছে প্ৰথম হৈছে মৎস্যকুৰ্ম, নৰসিংহ, বামন, পৰশুৰাম, হলিৰাম, বৰাহ, শ্ৰীৰাম, বুদ্ধকল্পী অংশ অৱতাৰ। সেইকাৰণে এই পৰশুৰাম বিভাগ অংশ অৱতাৰ। আৰু ইয়াৰ বাদেও আমি আনুষংগিকভাৱে কথাটো পাতি গৈছো কলা অৱতাৰ, বাকীখিনি কলা অৱতাৰ বুলি ধৰা যায়। আমাৰ বাকী যথেষ্ট আছে, সেইখিনিকো আমাৰ চতুৰ্বিংশতি অৱতাৰত যিখিনি পাইছো সেই 10 অৱতাৰ বাদেও সেইখিনি আকৌ কলা অৱতাৰ হল। তাৰপিছত আমাৰ আৰু এটি অৱতাৰ পালো ভগৱন্ত পূৰ্ণৰূপে, সেইটো পূৰ্ণ অৱতাৰ। অৰ্থাৎ কলা অৱতাৰ, অংশ অৱতাৰ আৰু পূৰ্ণ অৱতাৰ। পূৰ্ণ অৱতাৰ ভগৱন্ত নিজে ভগৱন্তই মনুষ্য ৰূপ লৈছে। আমি যিজনক শ্ৰীকৃষ্ণ বুলি কওঁ, আৰু সেইজনে সগুণ সাকাৰ প্ৰভু ভগৱন্ত আহি পেলাই মনুষ্য ৰূপ লৈছে, সেয়া পূৰ্ণ অৱতাৰ। বাকী আমি যিখিনি পালো মৎস্যকুৰ্ম, নৰসিংহ, বামন, পৰশুৰাম, হলিৰাম, বৰাহ, শ্ৰীৰাম, বুদ্ধকল্পী, এই 10 ভাগ হল অংশ অৱতাৰ, বাকীখিনি কলা অৱতাৰ। এতিয়া আমাৰ পৰশুৰাম হৈছে অংশ অৱতাৰ। গতিকে যেনেকে মৎস্য কুৰ্ম তেনেকুৱাকে আমাৰ পৰশুৰামো অংশ অৱতাৰ। এতিয়া আমাৰ এই পৰশুৰামৰ কথাটো এতিয়া আগবাঢ়িবলৈ যাওঁতে হাততো পৰশু ধৰি কৰিব পৰা সপুত্ৰ বান্ধৱ তাকে কৰিব নিৰ্যান। বিচাৰিয়া পৃথিৱীত 3 হাতমাৰ কৰিব লীলাই ক্ষত্ৰিয় ভৱন দামাৰ। এই কথাটোত 21 বাৰ পৰ্যটন কৰি পেলাই দুষ্ট ক্ষত্ৰিয়, অত্যাচাৰী ক্ষত্ৰিয়সমূহক নিপাত কৰা কথাটো কৈছে। তাতে আমি অকমান কথাখিনি পাতিবলৈ লৈছিলো। আমি আগতেই কৈছো যে জামদগ্নি নামৰ যিজন ঋষি, তেওঁ যজ্ঞৰ বাবে যজ্ঞৰ বাবে পত্নী ৰেণুকাক যজ্ঞৰ বাবে গংগাৰ পৰা পানী আনিব ক'লে। পিছে গংগাত স্নান কেলি কৰি থকা এই চিত্ৰৰথ নামৰ গন্ধৰ্ব এজন আৰু মানে নৃত্য গীতেৰে তাতে কেলি কৰি থকা অপেশ্বৰাসকলক পালেগৈ। এইখিনি দেখি পেলাই পানী আনিবলৈ যোৱা ৰেণুকাই ভুল গৈ পেলাই বহু সময় তেনেকে পাৰ কৰিলে, পানী অনা দেৰি হল যজ্ঞৰ কাৰণে। ইতিমধ্যে এয়া মানে জামদগ্নিয়ে গম পাইছে যে ৰেণুকাই সেই গন্ধৰ্বৰ মানে নৃত্য গীতত তেওঁ আপ্লুত হৈছে আৰু হৈ পেলাই অকমান মোহিত হৈছে। সেই কথাটো যুগৰ জৰিয়তে গম পালে জামদগ্নিয়ে। পিছত যেতিয়া ৰেণুকাই পানীখিনি দেৰিকে আনিলে, তেতিয়া জামদগ্নি অলপ ক্ৰোধান্বিত হল। ক্ৰোধান্বিত হৈ পেলাই পুতেকসকলক মাতি পেলাই কলে যে তোমালোকৰ মাতৃয়ে এয়া মোৰ আজ্ঞা লংঘন কৰিলে। যিটো কৰিব লাগিছিলে, যজ্ঞৰ পানী সোনকালে আনিব লাগিছিলে, তেওঁ সেইবিলাক নকৰি পেলাই এয়া গৈ পেলাই গন্ধৰ্বৰ ৰূপত মোহিত হলগৈ। তেওঁ দোষ কৰিছে, গতিকে তেওঁ শাস্তি পাব লাগে। তোমালোকে ৰেণুকাক শিৰচ্ছেদ কৰিব লাগে। এতিয়া এজন এজনকে যিমান আছে সকলো পুত্ৰই কলে যে আমি শিৰচ্ছেদ নকৰো। তেতিয়া সদৌ শেষত পৰশুৰামক মাতি কলে তুমি কৰিব লাগিব।
তেতিয়া পৰশুৰামে ক'লে, পৰশুৰামে তেতিয়া জামদগ্নিৰ যিটো ব্যক্তিত্ব, যিটো তেওঁৰ প্ৰতাপ, সেয়া পৰশুৰামে খুব ভালকে জানিছিলে। সেইকাৰণে মানে পিতৃ আজ্ঞা পালি পেলাই মাতৃক শিৰচ্ছেদ কৰিলে। সিমানতে জামদগ্নিক শান্ত নহ'ল। জামদগ্নিয়ে ক'লে যে মোৰ কথা নামানিছিলে এই তোমাৰ ভাইবিলাককো কাটা, এই বাকী পুত্ৰসকলকো মোৰ মানে তেওঁলোককো শিৰচ্ছেদ কৰা। এইবাৰ শিৰচ্ছেদ সেইসকলকো পৰশুৰামে শিৰচ্ছেদ কৰিলে। এতিয়া এই গোটেই কথাটোত পিতৃৰ কথাত ইমান আখৰে আখৰে পালন কৰা দেখি জামদগ্নিও সন্তুষ্ট হৈ পেলাই পৰশুৰামক ক'লে, বোলে তোমাক মই এতিয়া বৰ এটা দিওঁ, তুমি ইমান সুন্দৰকে মোৰ কথাবোৰ শুনিলা, পালন কৰিলা, তোমাক মই বৰ দিম, কি বৰ লাগে কোৱা। তেতিয়া পৰশুৰামে ক'লে, তুমি মোক বৰ দিব খুজিছা যদি এক কাম কৰা, মাতৃক আকৌ জীয়াই দিয়া আৰু ভাতৃসকলকো জীয়াই দিয়া। সেই অনুসৰি এতিয়া কথাত মন দি জামদগ্নিয়ে পুনৰ ৰেণুকাক জীৱিত কৰিব লগা হ'ল আৰু ভাতৃ এই পুত্ৰসকলকো মানে জামদগ্নিৰ পুত্ৰসকলকো জীৱিত কৰিব লগা হ'ল। এয়া হ'ল তেনেকুৱাকে সেইখিনি কথা। তাৰপিছত এনেকুৱাতে আকৌ কি হ'ল, ইতিমধ্যে অলপ দীঘলীয়া যদিও সেই কাহিনীখিনি একেবাৰে ভিতৰলৈ নাযাওঁগে, তথাপিও অলপ চুই যাবলগীয়া দুটামান কথা কওঁ। সেয়া হৈছে যে জামদগ্নি আৰু পৰশুৰামৰ মানে জামদগ্নিৰ কামধেনু গাই আছিলে। সেই গায়ে মানে যি বিচাৰে কেতিয়াও মানে জামদগ্নিৰ অভাৱ হ'বলৈ দিয়া নাছিলে। সমস্ত সময়তে যি প্ৰয়োজন সেই কামধেনু গাইৰ জৰিয়তে পাইছিলে। এতিয়া সেইটোকে লৈ পেলাই এই এজন ক্ষত্ৰিয় ৰজা, তেওঁৰ নাম আছিলে সহস্ৰাৰ্জুন, সহস্ৰাৰ্জুন। তেওঁৰ আকৌ 10,000 পুত্ৰ আছিলে বুলি কয়। এই 10,000 পুত্ৰ থকা সেই সহস্ৰাৰ্জুনে এবাৰ মানে কি কৰিলে, আহি পেলাই মানে এই কামধেনুক মানে জোৰকে জামদগ্নিৰ পৰা লৈ গ'লহি। তেতিয়া পৰশুৰাম ঘৰত নাছিলে। পিছত পৰশুৰামে আহি গম পালে, আৰু গম পাই পেলাই এই তেনেকুৱাকে হেৰিয়াক মানে মাকক আৰু ক'লে যে চিন্তা কৰিব নালাগে, মই গাই ঘূৰাই আনিম। এইবাৰ পৰশুৰামে নিজে গৈ পেলাই এই সহস্ৰাৰ্জুনক বধ কৰিলে। বধ কৰি পেলাই কি কৰিলে, কামধেনুও লৈ আহিলে। সেইমতে গ'ল। ইতিমধ্যে সেই পুতেক 10,000 সহস্ৰাৰ্জুনৰ তেওঁলোকে মানে অলপমান পুতক তুলিবলৈ চাই আছে। এদিন ঘৰত নাথাকোতে, পৰশুৰাম ঘৰত নাথাকোতে সেই 10,000 পুত্ৰ আহিলে। আহি পেলাই জামদগ্নিক আক্ৰমণ কৰি পেলাই জামদগ্নিক শিৰচ্ছেদ কৰিলে আৰু শৰীৰটো তাতে এৰিলে, মূৰটো লৈ গুচি গ'ল। অলপ পিছত আহি পেলাই যেতিয়া পৰশুৰামে পাই পেলাই সেই পৰশুৰামেও নিজেও পিছে পিছে খেদি গ'ল। খেদি গৈ পেলাই সি আটাইকেইজনকে বধ কৰিলে। 10,000 পুত্ৰ বধ কৰিলে। সেই 10,000 পুত্ৰ বধ কৰিলে। তাৰপিছত এই যে জামদগ্নিৰ যিটো শিৰ, কটা শিৰ লৈ গৈছিলে, সেই শিৰটো তেওঁ বিচাৰি উলিয়াই আনিলে। আৰু তেনেকে উলিয়াই আনি পেলাই ইফালে তেওঁ আৰু এটি কাম কৰিলে, মানে কুৰুক্ষেত্ৰত ভিন্ন দিশৰ পৰা যিমানবিলাক এই অত্যাচাৰী ক্ষত্ৰিয় ৰজা, ক্ষত্ৰিয় বীৰ, সেইসকলক গোটাই পেলাই সেইসকলক কাটিলে। আৰু বাৰে বাৰে ক্ষত্ৰিয়সকলক কাটিছে, আৰু কিন্তু এই যিসকল মানে আইসকলক, ক্ষত্ৰিয় আইসকলক কিন্তু তেওঁ কটা নাছিলে।
সেইকাৰণে বাৰে বাৰে সেই গৰ্ভস্থ ক্ষত্ৰিয়সকলে আকৌ পৃথিৱীলৈ আহে। গতিকে এই পৃথিৱীখন ঘূৰি ঘূৰি একেবাৰে তেওঁ কেইবাবাৰ বা 21 বাৰ ঘূৰি ঘূৰি কাটিলে বুলি পেলাই আমাৰ ইয়াতে 3 বাৰ 21 বাৰ কাটিলে আৰু পৃথিৱীখনৰ পৰা সেই দুষ্ট ক্ষত্ৰিয়বিলাক নাইকিয়া কৰিলে। ইফালে তেওঁ কঁকালত বান্ধি লোৱা সেই যিটো যমদগ্নিৰ শিৰ, সেই শিৰভাগ আনি তেওঁ পোৱালেহি, পোৱাই পেলাই ৰেণুকাক দি থৈ যোৱা সি পিতৃৰ যিটো মানে দেহ তাত আকৌ পুনৰ সংযোগ কৰি এইবাৰ যমদগ্নি পুনৰ জীৱিত হ'ল। এইখিনি হ'ল এনেকুৱাকে আমি পালো। আৰু ক্ষত্ৰিয়ক, দুষ্ট ক্ষত্ৰিয়ক যে এফালৰ পৰা তেওঁ 21 বাৰ ঘূৰি ঘূৰি কাটিলে এই কথাটো এতিয়া সেই কথাটো মানে উল্লেখ কৰিছে। হাতত পৰশু ধৰি কৰিব মহাপাপী হব কৰিব পৃথিৱীৰ ভাৰ। এই উপায় গোটেই হোৱা ক্ষত্ৰিয় য'ত য'ত আছে সকলোৱে পৃথিৱীৰ ভাৰ হব। গতিকে গোটেইবোৰকে কাটিব। বিচাৰিয়া পৃথিৱীত 3 বাৰ কৰিব লীলাই ক্ষত্ৰিয় কমুণ্ডামা। এই কথাখিনি ভৱিষ্যতে যে হব পৰশুৰাম অৱতাৰত, এই কথাটো ভগৱন্তই তেওঁ নাৰদৰ আগত কৈ আছিলে। এইখিনি কথা আমি চমুকে পাতিলো। আৰু দীঘলীয়াকে আমি পিছত যেতিয়া পৰশুৰামৰ অৱতাৰৰ কথা পাতিম তেতিয়া হয়তো আৰু বহুত কথা ওলাব। এইখিনি কথা ইয়াৰ পিছত আমি এইবাৰ অকমান আৰু আগলৈ যাওঁ। সদা বৰাবত কৃষ্ণ কৃষ্ণ কৃষ্ণ। এ ৰাম সপ্তদ্বীপা পৃথিৱীক নিক্ষত্ৰী কৰিব আতো খণ্ড ভূমি ব্ৰাহ্মণ কদান দিব আপুনি থাকিব ঋষি ধৰ্ম এই ৰূপে আমাক দেখিবানি কৰি এৰাম দাপৰৰ আদি ত্ৰেতা যুগৰ অন্তত হৈব অৱতাৰ দুইৰো সন্ধ্যা সময়ত দশৰথ ৰাজাৰ গৃহত হৈব জাত শ্ৰীৰাম নাম হৈবে প্ৰখ্যাত। কৃষ্ণ। এনেদৰে এই পৰশুৰামে 21 বাৰ পৃথিৱীখনত ঘূৰি ঘূৰি নিক্ষত্ৰিয় কৰা কথাটো কলে। উদ্দেশ্য এটাই, যিসকল ক্ষত্ৰিয়ই উৎপাত আচৰণ কৰিছিল, যিসকলে অত্যাচাৰী ৰূপ লৈছিল, ধৰ্মগুৰু সন্ত লোক এইসকলৰ বিচাৰ নকৰিছিল, মাত্ৰ নিজৰ ভোগৰ কাৰণে য'তে ত'তে অন্যায় কৰিছিল, সেইসকলক তেনেদৰে ঘূৰি ঘূৰি হত্যা কৰিছিল। এই কথাটো আমাক কলে। এটা সময়ত এই সপ্তদ্বীপা পৃথিৱীখন এটা সময়ত ক্ষত্ৰিয় নাইকিয়া হল। আৰু নাইকিয়া হোৱাৰ কথাটো এনেকুৱা, ক্ষত্ৰিয় সেই দুষ্ট ক্ষত্ৰিয় নাইকিয়া হল। আৰু সেইখিনি সময়ত আৰু স্থায়ী কৰিবৰ কাৰণে, ক্ষত্ৰিয়ৰ উৎপাত সমূলচে নাইকিয়া কৰিবৰ কাৰণে এইবাৰ এই সপ্তদ্বীপা পৃথিৱীখনক য'তে যেনেকে ব্ৰাহ্মণসকলক পালে, সৎ ঋষিসকলক পালে, সেইসকলক তাতে দান দিলে, তেওঁলোকক অধিপতি পাতিলে এই সপ্তদ্বীপৰ। সেইটোকে কৈছে 7 খণ্ড ভূমি ব্ৰাহ্মণক দান দিব। ভগৱন্তই কৈছে ব্ৰাহ্মণক দি দিম।
আপুনি থাকিব ঋষি ধৰ্মক আচৰি। ঋষি ধৰ্ম, ঋষিসকলে কেৱল বেদৰ কথা পাতে। এতিয়া বেদ হৈছে ভগৱন্তৰ মুখৰ কথা, অৰ্থাৎ যিসকল শুদ্ধ ঋষি সেইসকলে কেৱল ভাগৱত ধৰ্ম কথাহে পাতে। অৰ্থাৎ ভাগৱত ধৰ্ম হৈছে এখন তত্ত্বৰ ওপৰত প্ৰতিষ্ঠিত এক কৃষ্ণৰ যি ভকতি, সেই ভকতি য'ত শ্ৰৱণ কীৰ্তন ভগৱন্তৰ যজ্ঞ গুণ বৰ্ণিত হৈছে। গতিকে সেয়া হ'ব ঋষি ধৰ্ম, এয়া ঋষি ধৰ্ম। সেই ঋষি ধৰ্ম আচৰণ কৰিব ভগৱন্তই। ভগৱন্তই নিজে ঋষি ধৰ্ম আচৰণ কৰা মানে তেওঁ ভকতক সৰ্ব সময়তে ৰক্ষা কৰিব। ভকতৰ প্ৰতি তেওঁ পক্ষপাত কৰিব, দৰকাৰ হলে ভকতৰ ওচৰে ওচৰে ফুৰিব। আমি তেনেকুৱা বহু উদাহৰণ পাইছো। তেনেকে পিছত গৈ পেলাই এয়া আমাৰ নামঘোষাত অনেক স্থানত আছে। ভগৱন্তৰ একমাত্ৰ প্ৰিয়জন অনেক হ'ব পাৰে, লক্ষ্মী হ'ব পাৰে, দেৱতাসকল হ'ব পাৰে, নাৰদ হ'ব পাৰে, কিন্তু সমস্তৰে ওপৰত ভগৱন্তৰ প্ৰিয়জন হৈছে ভকত। ভকতজনৰ জৰিয়তে তেওঁৰ গুণ লীলা মাহাত্য প্ৰকাশ পাইছে। গতিকে ভকতক ভগৱন্তই প্ৰথমতে আটাইতকৈ বেছিকৈ ভাল পায়। সেইটো তেওঁৰ ঋষি ধৰ্ম। তেওঁৰ নিজৰ মুখৰ যি বাক্য, বেদ বাক্য, সেই বেদ বাক্য প্ৰকাশ কৰি সমস্ততে শুদ্ধ আৰু পবিত্ৰ ভাৱ বিয়পাই পেলোৱা, প্ৰভু ভগৱন্তৰ গুণ নাম যশ বিয়পাই পেলোৱা, এই গোটেইখিনি ঋষি ধৰ্ম, সেইখিনিয়েই ভকতৰ ধৰ্ম। আৰু সেইটোতে ভগৱন্ত প্ৰৱৰ্তিছে বুলি কৈছে। মানে ভগৱন্তই নিজে মানে নিজে তেওঁ ঋষি ধৰ্ম পালন কৰিম বুলি এই কথাটো আমাক কৈছে। আপুনি থাকিব ঋষি ধৰ্মক আচৰি, এই ৰূপে আমাকো দেখি বা নিষ্ঠ কৰি। তাৰমানে নাৰদক কোৱাৰ ফলেৰে সেই কথাষাৰ তেতিয়াই কোৱা আছে যে ঋষি ধৰ্ম বা ভাগৱত ধৰ্মৰ ওপৰত প্ৰতিষ্ঠিত যিকোনো কথাত প্ৰভু ভগৱন্তৰ সন্মতি আছে, এই কথাটো। গতিকে তেওঁ পৰশুৰাম অৱতাৰত সেই কথাটো তেওঁ স্পষ্ট কৰি গৈছে যে তেওঁ আপুনি থাকিব ঋষি ধৰ্মক আচৰি, এই কথাষাৰ। তাকে যেনিবা ঋষি কথাটো মানুহে অকণমান তাৰ যিটো ঋষিয়ে কোৱা কথাখিনি ব্যঞ্জনাটো অলপ বুদ্ধি কৰি মানুহে সেয়া অলপ সলনি কৰিব পাৰে। কিন্তু কৰিলেও সেয়া যিজনে চতুৰ, যিজনে ভকতি পন্থত কথাখিনি ভকতৰ মাজত আলোচনা কৰিছে, সেইসকলে কিন্তু ঋষি ধৰ্ম মানে ভকতৰ ভগৱন্ত প্ৰীতিৰ কথাহে কৈছে, এই কথাটো বুজি পাইছে। আমি এইখিনিলৈকে পৰশুৰাম অৱতাৰটো পালো। অৱতাৰটো ইমানতে পৰশুৰাম অৱতাৰ ইয়াতে এনেকেই উল্লেখ কৰিলে। এতিয়া ইয়াৰ পিছত আমি দ্বাপৰৰ কথা কৈছো। দ্বাপৰ আদি ত্ৰেতা যুগৰ অন্তত পূৰ্ব অৱতাৰ দুয়ো সন্ধ্যা সময়ত, সন্ধ্যা সময় মানে ত্ৰেতা আৰু দ্বাপৰৰ মানে যিখিনি সময়ত দ্বাপৰ আদি ত্ৰেতা যুগৰ অন্তত, তাৰমানে দ্বাপৰ একেবাৰে আৰম্ভণি আৰু ত্ৰেতাৰ একেবাৰে সামৰণি, এইখিনি সন্ধ্যা সময় মানে সন্ধিক্ষণত, অৰ্থাৎ ত্ৰেতাৰ সামৰণিত আৰু দ্বাপৰৰ একদম আৰম্ভণিত, এই যি সন্ধিক্ষণ সেইটোকে সন্ধ্যা সময় বুলি কৈছে। ত্ৰেতাৰ শেষত দ্বাপৰৰ আৰম্ভণিত তেওঁ এতিয়া ৰাম অৱতাৰ হ'ব। ইতিমধ্যে আমি যিভাগ ৰামৰ কথা পাতিলো সেয়া জামদগ্নী ৰামৰ কথা পাতিলো, পৰশুৰাম। এতিয়া আমি দশৰথী ৰামৰ কথা পাতিম। আৰু এজন ৰাম হলিৰাম, সেইজনৰ কথা ইয়াত এতিয়ালৈকে নাই অহা। প্ৰথম যি ভাগ আহিলে সেয়া জামদগ্নী ৰাম, পৰশুৰাম। ৰাম তিনিজন বুলি কয়, সেইকাৰণে জামদগ্নী ৰাম বুলি কলে আমি পৰশুৰামক বুজিলো। আৰু এতিয়া দশৰথৰ পুত্ৰ হিচাপে সেয়া দশৰথী ৰাম বুলি কলে সেইজন শ্ৰীৰামচন্দ্ৰ হব। এতিয়া আমি এয়া শ্ৰীৰাম নাম মোৰ সুবিবেক, অৰ্থাৎ দশৰথ যাৰ গৃহত হৈ বুজাত, এই কথাটো কলে। আমি এতিয়া
আৰু 2-3 ফুটমান যাওক বা কৃষ্ণ আগবাঢ়ক। কৃষ্ণ কৃষ্ণ এৰাম কুশলা মামৰ কীৰ্তি বঢ়াই বিস্তৰ কৰিব বিবাহ সীতা জীউ কৰ এয়া মনুষ্যাত ভোগ পাছে ভুঞ্জিব শেষ যাইব বনবাস পালি প্ৰীতিৰ দেশ লক্ষণ জানকী সমে বঞ্চিব বনত কৰিব সুভোগ সুখে বনফলত সুপনক্ষা খুজিবেক বুঢ়িবে আমাক কাটিব লক্ষণে তাইৰ ধৰি কাননাক চতুৰ্দশ সহস্ৰ ৰাক্ষস মণ্ডিতে খৰদূষণক মই অধিব দহিতে মাৰি চৰলৈব প্ৰাণ মাৰি ঘূৰ আতয় অনন্তৰে কথা শুনা মুনিবৰ কৃষ্ণ কৃষ্ণ হয় ধন্যবাদ। কৃষ্ণ 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 সুন্দৰ, অতি সুন্দৰ পাঠ চন্দাৰ বৰা বাপে আগবঢ়াইছে। পাঠৰ মাজতে সুন্দৰকে ইয়াৰ অৰ্থবিলাক অলপ অলপকে নিগৰি আহিছে। সকলোৰে বাবে আনন্দকৰ হৈছে। আমি বৰা বাপে এনেকে আগবাঢ়ি যাব। কৃষ্ণ এতিয়া কৌশল্যা যিটো আমি শ্ৰীৰামচন্দ্ৰৰ এইবাৰ জন্মৰ কথা আমাৰ পাতিব, তেওঁ কৈছে কৌশল্যা মাতৃ হিচাপে ৰামচন্দ্ৰৰ মাতৃ। শ্ৰীৰামচন্দ্ৰৰ মাতৃ হোৱাৰ কাৰণে কৌশল্যাৰ মানে এয়া যশ প্ৰথম কথা। আৰু সীতাক বিয়া কৰাই আনিব, তাৰ পৰা অযোধ্যাত সীতাৰ সৈতে ভোগ কৰিব কিছুদিন, তাৰপিছত এই পিতৃ বাক্য অনুসৰি তেওঁ বনবাসলৈ যাব। এইবিলাক কথা হব। আৰু তাৰপিছত লক্ষ্মণো লগতে যাব সীতাৰ লগত বনলে। আৰু গোটেইখিনি এনেকে বনলৈ যাওঁতে তাতে আকৌ আহি পেলাই ৰামচন্দ্ৰক সুপৰ্ণখাই আহি পেলাই মানে ৰামচন্দ্ৰক বৰিবলৈ বিচাৰিব, স্বামী হিচাপে পাবলৈ বিচাৰিব। সেই কথাটো তাকে দেখি আকৌ লক্ষ্মণৰ খং উঠিব আৰু নাক চাক কাটি পেলাই সুপৰ্ণখাক তাৰ পৰা খেদি দিব। এনেকুৱা হব। আৰু এটা কথা কৈছে, 14 সহস্ৰ ৰাক্ষস সম্বন্ধিতে 14,000 ৰাক্ষস এই তাতে থাকোতে আৰু লগতে খৰ আৰু দুখনক বধ কৰিব। এইখিনি কথা কৈছে। মাৰিচৰ প্ৰাণ লব। এই গোটেই কথাখিনি মনত ৰাখিবলৈ কৈছে নাৰদক, যে তুমি মনত ৰাখিবা, এইবিলাক ভৱিষ্যতলৈ হব। ইয়াতে বিশেষভাৱে উল্লেখযোগ্য কথা দুটা আছে, খৰ আৰু দুখন সুপৰ্ণখা। এই তিনিজন মানে কথাটো এনেকুৱা, ৰাৱণৰ মানে ককাই ভাই কথাবিলাক আমি অকমানকে পাতিব লাগে। ৰাৱণৰ ককাই ভাই হিচাপে আমি কুবেৰক পাইছো, বিভীষণক পাইছো, কুম্ভকৰ্ণক পাইছো। আৰু এই ৰাৱণৰ ককাই ভাইৰ ভিতৰত খৰ আৰু দুখনো আছিলে। সেই অনুসৰি অহিৰাৱণো আছিলে, বা তেনেকে সেয়া ভনীয়েক সুপৰ্ণখাকো পাইছো।
এই সুপৰ্ণখাৰ কথাটো পালো, খৰ দুখনৰ কথাও পালো। খৰ দুখন মানে ৰাৱণৰ ভায়েক এই দুইটা। এই কথাটো আমি ৰাৱণৰ ভায়েক 7জন বুলি কয়, ককাই ভাই 7জন বুলি কয়, আৰু ভনী এজনী সুপৰ্ণখা বুলি কয়। এনেকুৱাকে কথাখিনি আমি পাওঁ। অৰ্থাৎ খৰ আৰু দুখন, লগতে সুপৰ্ণখা, এইখিনি, আৰু লগতে 14,000 ৰাক্ষস এই শ্ৰীৰাম অৱতাৰত তেনেকুৱাকে ৰামচন্দ্ৰৰ সন্মুখীন হব আৰু তেওঁলোকে নিপাত যাব লাগিব। সেই কথাটো আমাৰ এইখিনিলৈকে কৈছে। বাকী কথাখিনি আমি আচল ভিতৰুৱা কথাখিনি লাহে লাহে পাম। আমাৰ শ্ৰদ্ধাৰ বৰাবত কৃষ্ণ কৃষ্ণ ৰাম নিবে সীতা হৰি দুৰ্জন ৰাৱণে লক্ষণ কুহিতে পাছে বিচাৰি বনে মৰিব জটায়ু পক্ষী সীতা কন্দে পাইবু দৰিখন তাক সীতাক ফুলন্দে এৰাম কৰিবু সমস্তে তান পেটকাৰ্যত বিৰাধক বন্ধ দুইকো বধিবু ৰণত সুগ্ৰীৱ সহিতে পাছে সুখিত কৰিবু মহাবলবন্ত বালি ৰাজাক বধিবু ৰাম সুগ্ৰীৱক ৰাজ্য দিয়া সত্য কাম ভুলিবু সাগৰত বান্ধি হেতু লংকা চলিবু এৰাম দুৰ্জন ৰাক্ষস মহা দেৱতাৰ বৈৰী যুদ্ধ আহিব খেদি হাতে অস্ত্ৰ ধৰি কৃষ্ণ কৃষ্ণ কৃষ্ণ। এতিয়া এইখিনি সময়তে সিয়া মানে যিখিনি কথা নাৰদৰ আগত ভগৱন্তই কৈ আছে ভৱিষ্যতৰ কথা শ্ৰীৰাম অৱতাৰত, এতিয়া কৈছে যে সীতাক দুৰ্জন ৰাৱণে মানে কি কৰিবলৈ বিচাৰিব, যেনেকে ভগৱান মানে শ্ৰীৰামচন্দ্ৰৰ শত্ৰুতা সাৰিবৰ কাৰণে ৰাৱণে সীতাক হৰণ কৰিব, আৰু লক্ষ্মণে সৈতে তেওঁলোকে এতিয়া চলাচ কৰিব। বাটত যেতিয়া হৰণ কৰি নিওঁতে জটায়ুৱে মানে ৰাৱণৰ মুখামুখি হল সীতাক লৈ যাওঁতে, এতিয়া সেই জটায়ুৱে আগভেটি ধৰিলে আৰু ৰাৱণে তেতিয়া সেই জটায়ুক বধ কৰিছে। এই কথাটো লৈ পেলাই ইয়াতে জটায়ুৰ প্ৰাণ যোৱা কথাটো কৈছে, আৰু লগতে এটা দৰিখনত আকৌ সীতাকক যাওঁতে পিছত আৰু এটা কথা কলে, কৰিব সমস্তে টান প্ৰীত কাৰ্যত বিৰাধ কবন্ধ দুইকো বধিবু ৰণত। এইবিলাক বিৰাট কবন্ধ এইবিলাকক মাৰিব। ইয়াতে পেটু কাৰ্য কৃষ্ণ পেটকাৰ্য কথাটো আমাৰ সকলোৱে জানে, কিন্তু তাৰ মাজতো দুই এটা
অকমান খেলি মেলি ভাৱ এটা সোমাই আছে যেন লাগে কেতিয়াবা। কৃতকাৰ্য মানে কি? কৃতকাৰ্য মানে বিশেষকে যেতিয়া মৃত্যু হয়, সেই মৃত্যু দেহটোক শ বুলি কয়। এতিয়া মানে মানুহৰ পৰম্পৰাগত কিছুমান বিশ্বাসৰ ওপৰত নিৰ্ভৰ কৰি পেলাই কোৱা হয়। সেইটো হৈছে যে কেতিয়াবা সেই শটো জ্বলাই দিয়া হয় আৰু কেতিয়াবা সেয়া পুতি থোৱা হয়। অৰ্থাৎ মৃত দেহটো পুতি থোৱা বা জ্বলাই দিয়া, এই দুয়োটা কাৰ্যকে যিকোনো এটা কৰে মানে, বা দুইটা কৰাটো সম্ভৱ নহয়, যিকোনো এটা কৰে। সেই এটা কৰা এই কাৰ্যটো আচলতে প্ৰেতকাৰ্য। যিখিনি সময়লৈকে দহন কৰি মেলি শেষ হ'ল, সেইখিনি সময়ত শটো পঞ্চভূতত মিলি গল, অৰ্থাৎ সেইটো হ'ল কৃতকাৰ্য। ঠিক তেনেকুৱাকে আকৌ পুতি থলে মাটি পানী সকলোতে গৈ মিলি পেলাই বতাহতো উৰি গল, গোটেইখিনি পঞ্চভূতত লীন হল, সেইটো পুতি থোৱা। দুয়োটা ক্ষেত্ৰতে এই একেটাই কাৰণ, সেইটোকে প্ৰেতকাৰ্য বুলি কয়। কৃতকাৰ্যৰ লগত পিছত ইয়াৰ লগত থকা ভিন্ন শ্ৰাদ্ধ বিধি নীতি এইবিলাকৰ সম্পৰ্ক ইয়াত নাই। কিন্তু আমাৰ বহুতৰে ভুল হৈ থাকে প্ৰেতকাৰ্য বুলি কলে মানে, যে সেই পিছৰ শ্ৰাদ্ধ পিণ্ড সমস্ত খিনিকে ধৰি লোৱা বুলি ভাবে, কিন্তু নহয়। সেই কথাটো শাস্ত্ৰসন্মত নহয়। কৃতকাৰ্য হৈছে শৱ দাহ বা পুতি তাৰ সৎকাৰ কৰা, সেই কথাটোহে কৈছে। বাৰু এইখিনিকে হ'ল, পিছত সুগ্ৰীৱৰ লগত এয়া হেৰি কৰিলে, বন্ধুত্ব কৰিলে, বালিক বধ কৰিলে, আৰু সাগৰত সেতু বান্ধিলে, এনেকুৱাকে সি দেৱতাসকলৰো বৈৰী ৰাক্ষসকল, সেই ৰাক্ষসে যুদ্ধত খেদি আহিব আৰু সমস্তৰে বিৰুদ্ধে যুঁজ হব। এইখিনিতে এটা কথা আকৌ আৰু উল্লেখযোগ্য কথা, যাৰ সহায় লৈ ৰাম লক্ষ্মণ এওঁলোকে গৈ পেলাই সীতাক উদ্ধাৰ কৰিবলৈ গল, সেয়া হৈছিলে বানৰ সেনা। এতিয়া বানৰ মানে বৰ ডাঙৰ ভুল কথা, সেইটো হৈছে কি বান্দৰ বুলি ভবাটো। বানৰ মানে বান্দৰ নহয়। বানৰ হৈছে মনুষ্যৰে পূৰ্বৰ আমি এতিয়া এটা অকমানকে পৰিশোধিত হৈ আহি আজি যিটো ৰূপ আমি পালো, এইটো নৃতত্ববিদসকলে প্ৰমাণ কৰিছে তেনেকে। অতীজতে মানুহৰ গাত নোম বেছি আছিলে, ভৰিৰ তলুৱা মানে কি গাটো বেছি ওজন আছিলে, গতিকে ভৰি তলুৱাবোৰ চেপেটা হৈছিলে। গাৰ ওজনত ভৰি তলুৱা চেপেটা হবই, আৰু স্থলত খোজ কাঢ়িবৰ কাৰণে সহজ হয় যদি দুই ভৰিত যায়। এইবিলাক হৈছে তেনেকুৱাকে আহি এয়া হৈছে পৰিৱেশৰ লগত খাপ খাই আহি এই জীৱবিলাক মানে মনুষ্যৰ এই ৰূপটো হৈছেহি। অৰ্থাৎ মনুষ্যৰ পূৰ্বৰ যিটো আকাৰ, সেই আকাৰটোৰ সেইখিনিক বানৰ বুলি কৈছে। সেইখিনি হাবিত আছিলে সৰহভাগ। গতিকে বানৰ শব্দটোৱে বান্দৰ নুবুজায়, এইটো একদম খাটাং। গতিকে বানৰ শব্দটো, গতিকে তেওঁলোকো বুদ্ধিমান আছিলে, মাত্ৰ শাৰীৰিক এই গঠনটো তেতিয়া অলপ বেলেগ আছিলে। চামে সেইবিলাকৰ উন্নতি হৈছে, ক্ৰম বিকাশ হৈছে জীৱবিলাকৰ। সেই ক্ৰম বিকাশৰ মাজত মনুষ্য আজিৰ যিটো ৰূপ পাইছেহি, সেই ৰূপটো পোৱাৰ আগতে যিবিলাক ৰূপ পাৰ হৈ আহিছে, তাৰ ভিতৰত বানৰ ৰূপটোও আছে। এই কথাটো আমি আপোনাৰসমূহৰ মাজলৈ আগবঢ়াইছিলো। কাৰণ বান্দৰ বুলি ক'লে মানে কথাটো অলপমান বেলেগ হয়, বান্দৰ শব্দটো নহয় আচলতে। বাৰু যি কি নহওক, এতিয়া এই যিবিলাক ৰাক্ষস, ৰাৱণৰ যিখিনি লগৰ পালি পহৰীয়া সেনা, গোটেইখিনি ৰাক্ষস। সেইসকলে সদায় দেৱতা সকলৰ বিৰোধ কৰি আহিছে। তেওঁলোকে সদায় মানে দেৱতাক
তেওঁলোকে সদায় বিৰুদ্ধাচৰণ কৰি আহিছে। আটাইতকৈ ডাঙৰ কথা এই এতিয়া মানে ৰাক্ষসকলে নিজকে ৰাক্ষস বুলি ক'লে মানে এটা নিজকে এটা জাতি বুলিয়ে ভাবি লৈছিলে। সেইকাৰণে এই ৰাৱণে যেতিয়া তেওঁৰ পুতেকবিলাক সেইবিলাক আছে কিবা কি মেঘনাদ আছিলে, অতিকায়, অক্ষয় কুমাৰ এনেকে নাম আছিলে। তাৰ ভিতৰত দুটাৰ নাম, এটাৰ নাম আছিলে নৰান্তক, মানে মনুষ্যসকলক শেষ কৰিব জানে নৰান্তক। তাৰমানে ৰাক্ষসে নৰ মানে মনুষ্যক বেলেগ বুলি ভাবি লৈছিলে। একেদৰে দেৱান্তক বুলি এজনো নাম লিখিছে। দেৱান্তক, পুতেকৰ নাম দেৱান্তক। দেৱতাসকলকো তেওঁ মানে বধ কৰি শেষ কৰিব। সেইকাৰণে পুতেকৰ নাম দেৱান্তক। এইবিলাক তেওঁলোকে ৰাক্ষসসকলৰ মনৰ গোটেই চিন্তাটো, তেওঁলোকৰ মনৰ যিটো মনোজগতখন, তাৰ মাজত মনুষ্য বুলি ক'লে ৰাক্ষস বেলেগ, ৰাক্ষস বুলি ক'লে দেৱতা বেলেগ, মনুষ্য বেলেগ, তেওঁলোক নিজে বেলেগ। এইটো কথাটো তেওঁলোকে তেনেকে ভাবি লৈছিলে। নহলে এই কথাটো যে ৰাক্ষসে পুতেক নিজৰ নাম, এটা নাম নৰান্তক নাৰাখিলেহেঁতেন বা এজনৰ নাম দেৱান্তক নাৰাখিলেহেঁতেন। কিন্তু সেই প্ৰাণী বা জীৱ, সেইসকলৰ মাজত তেওঁলোকে শ্ৰেষ্ঠতম যিকেইজন, সেইকেইজনক মানে তেওঁলোকে নিজৰ ইচ্ছা অনুসৰি ভগাই লৈছিলে, শ্ৰেণীভুক্ত কৰি লৈছিলে। সেইকাৰণে মানে নৰান্তক, দেৱান্তক আদি নামবোৰ আছে বুলি এই কথাবিলাক আমাৰ অকমান আলোচনাযোগ্য হয়। এতিয়া আমি এতিয়া এইখিনি পালো। আৰু এৰাম মাৰি বুৰণত তাকো কৰিয়া গুটি আশী বৰাৱন পাছে কৰিয়া মুটি বানৰ কটক মাৰি বেক ক্ৰোধ কৰি হেন দেখি হাতে দিব্য ব্ৰহ্মস্ত্ৰ ধৰি এৰাম মাৰি বুঢ়া মন ঘোৰ দেৱৰ কন্তক সপুত্ৰ বান্ধৱে তাকো পঠাইব জমক হৰি পৃথিৱীৰ ভাৰ সাধি দেৱ কাজ বিভীষণ মিত্ৰক দিবুল ৰাজ কহো শুনিও কনিষ্ঠ কৰিম যাবে তাকে চন্দ্ৰ সূৰ্য বায়ু সুমতি ৰাম যাবে ৰাম কথা মোৰ প্ৰচাৰে সাক্ষাৎ বিভীষণে তাৰে ৰাজ্য কৰিবে লংকাত। কৃষ্ণ কৃষ্ণ। সুন্দৰ, অতি সুন্দৰ। এতিয়া পিছে ইয়াতে এটা কথা কলে, মাৰিবোৰ ৰণত তাকো কৰিয়া নিগুটি। এই ৰাক্ষস বিলাক একে সম্পূৰ্ণৰূপে মানে সঁচ নাইকিয়া কৰিব, নিগুটি কৰিব। গুটি শব্দটোৱে বীজ বুজায়। এতিয়া বীজ নাইকিয়া কৰা, নিগুটি কৰা মানে সঁচ নাইকিয়া কৰা। এই নিগুটি শব্দটো সেইকাৰণে বৰ বিশাল অৰ্থ বুলি আমি ভাবো। কৰিয়া নিগুটি, একেবাৰে গুটি নোহোৱা কৰা, সঁচ নোহোৱা কৰা, সেই কথাটোকে কৈছে।
যে মাৰিবোৰ অনত তাক কঢ়িয়া নিগুটি ইমান মাৰিব যে হজ নাইকিয়া কৰিব আৰু আখিব ৰাৱণৰ পাছে কৰি আতিমুঠি সেইবিলাক এতিয়া ৰাৱণে গম পাই পেলাই একেবাৰে চোচালৈ আহিব বানৰ কটক সেনা বানৰ সৈন্য কটক কটক মানে সৈন্য বানৰ সৈন্যবিলাকক আহি এফালৰ পৰা ক্ৰোধ কৰি মাৰি যাব আৰু হেন দেখি হাতে দিব্য ব্ৰহ্মাস্ত্ৰ ধৰি মাৰিবোৰ ৰাৱণৰ ঘূৰ দেৱৰ অকন্তক সপুত্ৰ বান্ধৱ তাক পঠাই জনাওক তেখেতে এটা কথা কলে এতিয়া যিহেতু ৰাৱণৰ যিটো মানে প্ৰলয়ংকাৰী মানে এফালৰ পৰা ক্ষয়ংকাৰী ৰূপ সেইকাৰণে ল'ব লগা হ'ল ব্ৰহ্মাস্ত্ৰ এতিয়া দিব্য ব্ৰহ্ম অস্ত্ৰ ধৰি এনেকে বুলি পেলাই মাৰিবোৰ ৰাৱণৰ ঘূৰ দেৱৰ অকন্তক দেৱতাৰ শত্ৰু দেৱতাৰ পথৰ মূল শত্ৰু সেইজন ৰাক্ষস ৰাৱণক মাৰি পেলাই তেনেকুৱাকে তেওঁ পুতেকৰ সৈতে সেই পুতেকসমূহৰ সৈতে সংসাৰৰ পৰা নাইকিয়া কৰিব এনেকে বুলি পেলাই নাৰদৰ আগত শয়ন বিশ্ৰামত অৱস্থাত থকা প্ৰভু ভগৱন্তই কৈ আছে এইখিনি কথা কৈছে আৰু এটা কথা কৈছে লগতে এই গোটেই ৰাক্ষসক মাৰি নিগুটি কৰিলে তাতে নিগুটি কৰাৰ পাছত বিভীষণক ৰজা পাতিলে বিভীষণ হৈছে তেওঁ প্ৰভু ভগৱন্তৰ গুণগান গোৱা তেওঁ প্ৰভুক ভাল পোৱা প্ৰভুৰ প্ৰিয়জন গতিকে তেওঁক পাতিব আৰু সেয়া বিভীষণৰ জৰিয়তে তেওঁৰ সেই ঠাইটো প্ৰভু ভগৱন্তৰ গুঞ্জক বিয়পি পৰিব এতিয়া এটা বিশেষ কথা আমাৰ উল্লেখযোগ্য এই ৰাক্ষস শব্দটো মাজত আমি পালো যে ৰাক্ষস হিচাপে সকলোকে এফালৰ পৰা প্ৰভুৱে ধ্বংস কৰিব কিন্তু দেখাতটো ৰাক্ষস বুলি কলে বিভীষণো আছিলে একে ৰাক্ষস কুলৰ কিন্তু ৰাক্ষস কুলৰ হলেও তেওঁ আকৌ এয়া লংকাৰ ৰজা পাতিলে ইয়াতে এটাই কথা হল যে মনুষ্যৰ জন্ম লৈ পেলাই এই জাতবিলাক নহয় আজি কোনোবাই ৰাক্ষস বুলি কৈছে সেই ৰাক্ষস নিগুটি কৰিছে কিন্তু সেই ৰাক্ষস কুলৰে আকৌ বিভীষণক ৰজাও পাতিছে নহয় সেইফালৰ পৰা চাব গলে কৰ্মৰ জৰিয়তেহে মনুষ্যক আচলতে নাম দিয়া হৈছে আমি এতিয়াও সেয়া পাতো যে তেওঁ ব্ৰাহ্মণ তেওঁ ক্ষত্ৰিয় তেওঁ শূদ্ৰ তেওঁ বৈশ্য এই কথাবিলাক কওঁ কিন্তু কলেও সেয়া আচলতে জন্মসূত্ৰে নহয় তেওঁ কৰ্মসূত্ৰে তেওঁ যিখিনি কৰ্মৰ অধিকাৰী ব্ৰাহ্মণৰ ঘৰত ক্ষত্ৰিয় এজন জন্ম হৈ যাব পাৰে কথাটো এনেকুৱা যিজনে ব্ৰহ্মজ্ঞানী তেওঁ আনকো শিক্ষা দিয়ে উপদেশ দিয়ে তেওঁ সমাজৰ কল্যাণৰ কাৰণে তত্ত্বজ্ঞান দিয়ে সেইজন ব্ৰহ্মজ্ঞানী এতিয়া তেওঁ ঘৰত পুত্ৰ জন্ম হল তেওঁ আকৌ গৈ পেলাই দেশ ৰক্ষাৰ কাৰণে তেওঁ ক্ষত্ৰিয় হব অৰ্থাৎ কৰ্মসূত্ৰেহে মনুষ্যৰ উপাধি শ্ৰেণী বিভাজন হয় যেনেকে ৰাক্ষসক নিগুটি কৰিলে বুলিও কলে পিছ মুহূৰ্তত বিভীষণক ৰজাও পাতিলে কিন্তু ৰাক্ষস কুলতে বিভীষণ আছিলে সেইফালৰ পৰা জন্মটো ডাঙৰ কথা নহয় তেওঁ কৰ্মটো তেওঁ স্বভাৱটো তেওঁ কি কৰিছে সেইটোৰ ওপৰত নিৰ্ভৰ কৰিহে তেওঁৰ নামটো হৈছে সেইফালৰ পৰা বিভীষণ এইটো এটা উদাহৰণ কাৰণ ৰাক্ষস কুলক নিগুটি কৰিব বিচাৰিলে আচলতে জন্মসূত্ৰে কথাটো নাই হোৱা সেই কথাটো আমাৰ ইয়াতে বৰ দৰকাৰী কথা বুলি আমি মনে ভাবিছো বা সমস্ত হৰি পৃথিৱীৰ অভাৰ সাধি দেৱ কাজ এয়া ভগৱন্তই তেওঁ বাৰে বাৰে সংসাৰলৈ আহিছে শান্তক পালন কৰিছে দুষ্টক দমন কৰিছে সংসাৰত যদি কৰবাত অন্যায় প্ৰকোপ বাঢ়িছে ভগৱন্তৰ আৱিৰ্ভাৱ হৈছে এয়া কথা আৰু তাতে এনেদৰে আহি পৃথিৱীৰ ভাৰ হৰণ কৰি পেলাই সদুশেষত লংকাত ৰজা পাতিছে বিভীষণক কহো শুনিও অনিষ্ট কৰি মহামতী যাৱে থাকে চন্দ্ৰ সূৰ্য বায়ু বসুমতী এইখিনি কথা মানে যাৱে ৰাম কথা মূল প্ৰচাৰে সাক্ষাৎ বিভীষণে তাৱে ৰাজ্য কৰিবে লংকাত এয়া আচল কথাটো কলে
চন্দ্ৰ সূৰ্য বায়ু যেতিয়ালৈকে থাকিব পৃথিৱীত, যেতিয়ালৈকে স্থিতি অৱস্থা বাহাল থাকিব, সেই অৱস্থাটো স্থিতি অৱস্থাটো আমি পাতিছো বা সমস্ত যিটো সৃষ্টি প্ৰলয় তাৰ মাজৰ অংশখিনি, সৃষ্টি স্থিতি আৰু লয়। সৃষ্টিত আৰম্ভ কৰিলে প্ৰলয়ত শেষ হ'ল, আৰু ইয়াৰ মাজত যিখিনি সেই অৱস্থাখিনি স্থিতি, এই স্থিতি অৱস্থাত তাৰমানে চন্দ্ৰ সূৰ্য থকা অৱস্থালৈকে যিখিনি সময়লৈকে থাকে, সেইখিনি অৱস্থালৈকে ভগৱন্তই কৈছে যে বিভীষণৰ নিচিনা যি যাম, তেওঁৰ ভিতৰত ৰাক্ষসেই হওক বা যিয়েই হওক কুলটো তেওঁ, কিন্তু তেওঁ যিহেতু তেওঁ কৰ্মৰ মাজেৰে তেওঁ বৈষ্ণৱ, কৰ্মৰ মাজেৰে তেওঁ ভকত, তেওঁ এই লংকাত তেওঁহে ৰাজত্ব কৰিব। এই কথাটো ভগৱন্তৰ সমৰ্থন আছে। গতিকে কৰ্ম অনুসৰি ভগৱন্তৰ পৰা এয়া কৃপা লাভ হয়, এই কথাটো আমি স্পষ্টভাৱে পালো। এতিয়া বিভীষণে তাৱে ৰাজ্য কৰিবে লংকাত, সেই কথাটো আমি পালো। ভাল বৰাভাৱ, কৃষ্ণ আগবাঢ়কচোন। কৃষ্ণ কৃষ্ণ। স্থাপি বিভীষণ পাছে আনিব সীতা, বানৰ ভালুক সমে যাইব যোদ্ধা, এয়া পাইবে দুখ সমৰত ভালুক বানৰ, তাসম্বাক প্ৰসাদে ৰঞ্জীৱনী অন্তৰ, এৰাম ভাৰ্যা ভাতৃ সমেত হাজাৰ বৎসৰ, ভুঞ্জি বহু ৰাজা অযোধ্যাত নিৰন্তৰ, এৰাম লীলা ৰূপে পৃথিৱীৰ সংকলি কাজ, বুলি এই ৰূপে আমাক দে কিবা মুনি ৰাজ, শুনা মুনিবৰ আতয় অনন্তৰে সাক্ষাৎ, দেৱৰ নিমিত্তে ৰূপী হৈ বুজাত, দাপৰ যুগৰ অন্ত কুলিৰ আদ্যত, বসুদেৱকীহে দৈৱকীৰ উদৰত। কৃষ্ণ। বানৰ ভালুক, ভালুক মানে ভালুক আমাৰ জামৱন্ত উদাহৰণ। এয়া বানৰ ভালুক সমেত যাইব যোদ্ধা, এইখিনিতে কথাটো কলে। এয়া অযোধ্যালে এতিয়া সীতাক লৈ আহিব, লৈ আহি পেলাই তেওঁলোকে আহি ইফালে বিভীষণক লংকাত ৰজা পাতিলে আৰু সীতাক উদ্ধাৰ কৰি আনিলে, আৰু লগতে সহায় কৰা বানৰ সেনা ভালুক সকলোকে লৈ আহিব, লৈ আহি পেলাই দ্বাপৰলৈ আহিব। যিসকলে যুদ্ধত অনেক কষ্ট পালে সেইসকলৰ দেহৰ শান্তি প্ৰশান্তিৰ বাবে তেওঁলোকক সুখ আমোদ প্ৰমোদ আনন্দ প্ৰদান কৰিব। এনেকুৱাকে বানৰ সেৱাৰ প্ৰতি, বানৰ সেনা ভালুকৰ প্ৰতি অযোধ্যাত প্ৰভুৱে তেওঁৰ যি কৃতজ্ঞতা প্ৰকাশ কৰিব। এয়া হৈছে ভাৰ্যা ভাতৃ সমে 10,000 বৎসৰ। ইয়াত এতিয়া এনেদৰে অনাৰ পিছত 10,000 বছৰ ধৰি ৰামচন্দ্ৰই অযোধ্যাত ৰাজত্ব কৰিব। সীতাক উদ্ধাৰ কৰি অনাৰ পাছত 10,000 বছৰ থাকিব, আৰু সেই 10,000 বছৰ তেওঁ অযোধ্যাত ৰাজত্ব কৰিব। আৰু এনেদৰে
মই যিখিনি কাম কৰিম ইয়াতে এটা সৰুকে কথা বাক্য কৈ থৈ গ'ল যে লীলাৰূপে পৃথিৱীৰ সংকলিবোৰ কাজ এই ৰূপে আমাক দেখিবা মুনিৰাজ। এই যে মুনিৰাজ বুলি কৈ আছে মানে ভগৱন্তই নাৰদক কৈ আছে মুনিৰাজ কৈ আছে এনেকৈ মোৰ লীলাসমূহ মই কৰি যাম। এতিয়া প্ৰভু ভগৱন্তৰ লীলা অতৰ্ক সেইটো ধৰিব নোৱাৰি, তৰ্কিবই নোৱাৰি, যুক্তিৰে কবই নোৱাৰি। এনেকুৱা অনেক লীলা হব, এয়াও লীলা, এয়া একেবাৰে প্ৰভু ভগৱন্তৰ লীলা হিচাপে কৰিব। সেই লীলাক প্ৰভু ভগৱন্তৰ যক গুণ লীলা হিচাপেই তেনেদৰে চাবৰ কাৰণে, তেনেদৰে বুজিবৰ কাৰণে নাৰদক কৈছে কথাটো। আমাৰ আগত এয়া তাৰ মাজে প্ৰকাশিত হৈছে এইখিনি কথা। আৰু পিছত এনেকে শুনা মুনিবৰ অন্তৰে সাক্ষাৎ দেৱৰ নিমিত্তে পুনৰপি হৈ বুজাত সাক্ষাতৰ হৈ বুজাত দ্বাপৰ যুগৰ অন্ত কলিৰ ৰাজ্যত বসুদেৱ গৃহে দৈৱকী। এইদৰে লীলা শেষ কৰিলো, কৰি পেলাই পুনৰ আকৌ অন্য এটি লীলাৰ বাবে মই আগবাঢ়িম, অন্য এটি অৱতাৰৰ বাবে আগবাঢ়িম। সেই অৱতাৰটি এনেকুৱা যে সেইটো হব এতিয়া দ্বাপৰ আৰু কলিৰ। আমি আগতে ৰামচন্দ্ৰৰ অৱতাৰত কেনেকুৱা আছিলে, তাৰ একেবাৰে শেষ হল আৰু দ্বাপৰৰ আৰম্ভণি এই সন্ধ্যা মানে সন্ধিক্ষণত শ্ৰীৰামচন্দ্ৰৰ জন্ম। এতিয়া দ্বাপৰ শেষ হব হল, কলি আৰম্ভ হবলৈ এই সন্ধিক্ষণত শ্ৰীকৃষ্ণ ৰূপে পূৰ্ণ অৱতাৰ এই কথাটো আহিব। পূৰ্ণ অৱতাৰৰ কথাখিনি আমাক কব ইয়াৰ পিছত। এতিয়া সেই পূৰ্ণ অৱতাৰৰ ফালে আমি আগবাঢ়িম। হয়, কৃষ্ণ।